মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 9ৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি মোৰ ইউটিউব চেনেলটো নতুন চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। 2 নম্বৰ দিয়া আছে কোৱা নম্বৰ কুৱেশ্যনটো হৈছে, লেখকে কোনখন ঠাইক স্বৰ্গতকৈ অধিক জনমভূমি বুলি কৈছে? ইয়াৰ উত্তৰত হ'ব, লেখকে অসমক স্বৰ্গত অধিক জনমভূমি বুলি কৈছে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, প্ৰাচীন কালত আমাৰ ৰাজ্য কোনছোৱাক চৌমাৰ পাট বোলা হৈছিল? ইয়াৰ উত্তৰত হ'ব, প্ৰাচীন কালত আমাৰ ৰাজ্যৰ সুমেৰু বা দেৱলোকৰ তলত থকাৰ নিমিত্তেই বোধকৰ এখণ্ডক চৌমাৰ পাট বোলা হৈছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে, ইতিহাসৰ মতে কাৰ ৰাজত্বকালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অসম হ'ল? ইয়াৰ উত্তৰ হ'ব, ইতিহাসৰ মতে আহোমসকলৰ ৰাজত্বকালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অসম হ'ল। গ নম্বৰ কুৱেশ্যনটো দিয়া আছে, আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব? ইয়াৰ উত্তৰ হ'ব, আমাৰ সকলো শক্তি স্বদেশৰ সেৱাত লগাব লাগিব। ঙ নম্বৰ কুৱেশ্যনত দিয়া, ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজী কি বুলি লিখিছিল? ইয়াৰ উত্তৰটো হ'ব, ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত আছাম বুলি লিখিছিল। স্পেলিংটো এনেকৈ হ'ব, ASAM আছাম এনেকৈ লিখিছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে, অসমক কোনে অসমৰ দেশ বুলি কৈছিল? ইয়াৰ উত্তৰত হ'ব, অসমক মুছলমান বুৰঞ্জী লেখকেই অসম দেশ বুলি অৰ্থাৎ অসমৰ দেশ বুলি কৈছিল। 3 নম্বৰত দিয়া আছে উত্তৰ লিখাত। ক নম্বৰ কুৱেশ্যনটো হৈছে, প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত আছিল? ইয়াৰ উত্তৰ হ'ব, প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা বংগোপসাগৰলৈকে বিস্তৃত আছিল। খ নম্বৰ কুৱেশ্যনটো হৈছে, চৌমা ৰাজ্যত থকা আৰ্য সন্তানসকলক কি বোলা হৈছিল? ইয়াৰ উত্তৰ হ'ব, চৌমা ৰাজ্যত থকা আৰ্য সন্তানসকলক সৌমা বা চম বোলা হৈছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে, চৌমাৰৰ চমসকলে চানজাতীয় লোকসকলক কি বুলি মাতিছিল? চৌমাৰ চমসকলে চানজাতীয় লোকসকলক কি বুলি মাতিছিল? চৌমাৰ লোকসকলে চানজাতীয় লোকসকলক অচম বা অসম বুলি মাতিছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসমৰ অধিকাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব, চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল। 4 নম্বৰত দিয়া আছে, কংসৰ বাকচত থকা শব্দকেইটাৰ অৰ্থ কংসৰ বাকচত আছে এতিয়া তাৰ পৰা উপযুক্ত অৰ্থ বিচাৰে কংসৰ বাকচত লিখা। ইয়াৰ উত্তৰ হ'ব, তোমালোকক উত্তৰবিলাক কৈ দিছোঁ। চিৰস্মৰণীয়, ইয়াৰ কংসৰ লগত হ'ব, সদায় মনত ৰাখিব যোগ্য। চিৰস্মৰণীয় মানে হৈছে সদায় মনত ৰাখিবৰ যোগ্য। তাৰপিছত দিয়া আছে কীৰ্তিকলাপ, ইয়াৰ অৰ্থ হৈছে ভাল কামৰ পৰিচয়সূচক কাৰ্য বুলি। তাৰপিছত দিয়া আছে অহপুৰুষাৰ্থ মানে প্ৰাণপণ চেষ্টা। অনুসন্ধান, ইয়াৰ অৰ্থ হৈছে গভীৰভাৱে তথ্য বিচাৰি চোৱা অন্বেষণ। স্বতন্ত্ৰ, ইয়াৰ অৰ্থ হৈছে স্বাধীন। সন্তোষ মানে আনন্দ বা হৰ্ষ। ইয়াৰ অৰ্থ হৈছে মাটিৰ তলৰ পৰা পানী ওলোৱা পাত বা বিন্ধা। 5 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো দিয়া আছে, অসম নামৰ উৎপত্তি কেনেকৈ হৈছিল? ইয়াৰ উত্তৰ হ'ব, পৰ্বত। এই ভূমি কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য আৰু ইয়াৰ ৰাজধানী প্ৰাগ। পোহৰৰ চহৰ গুৱাহাটী বা ইয়াৰ কাষৰীয়া অঞ্চল বুলি জনা গৈছিল আৰু 13 শতিকাত এই ভূমি জয় কৰাৰ পিছত অসম নামটো প্ৰৱৰ্তন কৰা হৈছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে,
বৰ্তমান অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে? বৰ্তমানৰ অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে? আৰ্য আৰু অনাৰ্য সংমিশ্ৰণত অনেক জাতি আৰু উপজাতি মিলি বৰ্তমান অসমীয়া জাতিটো গঠিত হৈছে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপেই গঢ়াবলৈ আমি কি কৰা উচিত? ইয়াৰ উত্তৰ হ'ব, অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপেই গঢ়িবলৈ আমি পুৰণি সাধু, পটন্তৰ, ফকৰা, সাঁথৰ, নাম, গীত, মালিতা, ভাওনা, সভা, ক্ৰিয়া কৌতুক, পুৰণি মন্দিৰ, দৌল, দেৱালয় আদিৰ তথ্য সংগ্ৰহ কৰা উচিত। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কাম কৰিব লাগে? ইয়াৰ উত্তৰ হ'ব, অসমৰ গৌৰৱ বঢ়াবলৈ আমি মৰমৰ মাতৃভূমিৰ যি নাম পাইছ তাকে সাদৰে গ্ৰহণ কৰি সন্তোষ লাভ কৰা উচিত আৰু অসমীয়া মাত্ৰেই সেই নামৰ অহৰপুৰুষ স্বাৰ্থ কৰিব লাগে। 6 নম্বৰত দিয়া আছে, বিভিন্ন কালত অসমক কি নামেৰে জনা গৈছিল? কংসৰ লগত খংস মিলোৱা। ইয়াৰ উত্তৰ হ'ব, ইংৰাজৰ শাসনকালত আছাম বুলি কৈছিল, বৈদিক যুগত প্ৰাকৃদেশ, পৌৰাণিক যুগত প্ৰাগজ্যোতিষ, তান্ত্ৰিক যুগত কামৰূপ, বৰ্তমান যুগত অসম আৰু মুছলমান শাসনকালত অসমৰ দেশ। 7 নম্বৰত দিয়া আছে, তলৰ কথাকেইষাৰি তাৎপৰ্য বহলাই লিখা। ক নম্বৰত দিয়া আছে, আগেয়ে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰ নৈৰ নিচিনা বেগৱতী কৰিব পাৰিলেই নিজৰাই নিজে গৈ সাগৰৰ লগত মিলিব পাৰিব। ইয়াৰ উত্তৰ হ'ব, এই বাক্যটোৰ অৰ্থ হৈছে, যদি আপুনি আপোনাৰ নিজৰ সৰু খোজবোৰ লেহেম নকৰাকৈ আগবাঢ়িব পাৰে তেন্তে আপুনি নিজেই সাগৰৰ সৈতে একত্ৰিত হ'ব পাৰে। এইটোৱে ধাৰণা প্ৰকাশ কৰে যে ধাৰাবাহিক প্ৰচেষ্টাই মহান সাফল্যলৈ যাব পাৰে। খ নম্বৰত দিয়া আছে, সৰুটি হৈ হে সংসাৰত থাকিব পাৰি, ভেম আৰু আলাহৰে উদ্গতনি কৰিব নোৱাৰি। ইয়াৰ উত্তৰটো হ'ব, সৰুটিহে হৈ হে সংসাৰত চৰকিব পাৰি, ভেম আৰু আলাহৰে উদ্গতি কৰিব নোৱাৰি। অৰ্থাৎ মনে ভেম আৰু অলৌকিক উদ্দীপনাৰ বাবে সাধাৰণ হৈ বসাৰ পৰা আৰু বিশ্বত মজুত হোৱাৰ বাবে মজুত হোৱা। তাৰপিছত ভাষা অধ্যয়নত দিয়া আছে ব্যৱহাৰিক ব্যাকৰণ। 8 নম্বৰত দিয়া আছে, অসম পাঠটিৰ পৰা তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা। যেনেদৰে দিয়া আছে, পৰিধান, অসন্তোষ, বিদেশ, অনুচিত, নিৰানন্দ বা বৰ্জন। ইয়াৰ অৰ্থকেইটা হৈছে, পৰিধান ইয়াৰ বিপৰীত অৰ্থ হৈছে স্বাধীন, অসন্তোষৰ বিপৰীত অৰ্থ হৈছে সন্তোষ, বিদেশৰ বিপৰীত অৰ্থ হৈছে স্বদেশ, অনুচিতৰ বিপৰীত শব্দ হৈছে উচিত, নিৰানন্দৰ বিপৰীত শব্দ হৈছে আনন্দ, বৰ্জনৰ বিপৰীত শব্দ হৈছে গ্ৰহণ। 9 নম্বৰত দিয়া আছে সন্ধি গঠন কৰা আৰু ভাঙা। যেনেদৰে দিয়া আছে 1 নম্বৰত যথাযোগ অৰ্থ, ইয়া হ'ব যথাৰ্থ। ঠিক তেনেদৰে দিয়া আছে দেৱালয়, দেৱযোগ আলয়, দেৱালয়। ঠিক তেনেদৰে 3 নম্বৰত দিয়া আছে বিদ্যাযোগ আলয়, বিদ্যালয়। তাৰপিছত নৰেন্দ্ৰ 4 নম্বৰত, নৰেন্দ্ৰ, নৰযোগ ইন্দ্ৰ, নৰেন্দ্ৰ। তাৰপিছত উদ্গতি, উদ্গতি, উদ্যোগ গতি, উদ্গতি, উন্নতি, উদ্যোগনতি, উন্নতি। তাৰপিছত উদযাপন, উদ্যোগ যাপন, উদযাপন, উদ্ভৱ, উদ্যোগভৱ, উদ্ভৱ।